নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে 2024 চনৰ বাবে কোনজন অসমীয়াই ইউনেস্কো MEB যুৱ বিজ্ঞানী বঁটা লাভ কৰিছিল? 2024 চনৰ বাবে কোনজন অসমীয়াই ইউনেস্কো MEB যুৱ বিজ্ঞানী বঁটা লাভ কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, বৃন্দা কাশ্যপ। বৃন্দা কাশ্যপ। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদে ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে আলোচনা কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, আৰ্টিকল 44। মনত ৰাখিব 46 নং অনুচ্ছেদে ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে আলোচনা কৰে। নেক্সট কুৱেশ্যনটিত আছে অসমৰ বৰাক উপত্যকাৰ দক্ষিণে কোনটো ভৌগোলিক বৈশিষ্ট্য আছে? অসমৰ বৰাক উপত্যকাৰ দক্ষিণে কোনটো ভৌগোলিক বৈশিষ্ট্য আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, মিজোৰাম হিলছ। মনত ৰাখিব অসমৰ বৰাক উপত্যকাৰ দক্ষিণে মিজোৰাম হিলছ আছে। নেক্সট কুৱেশ্যনটিত আছে কোনটো শৃংগ ব্ৰহ্মপুত্ৰ নদীৰ সৈতে জড়িত? তলৰ কোনটো শৃংগ ব্ৰহ্মপুত্ৰ নদীৰ সৈতে জড়িত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, নামচা বৰুৱা পিক, অৰ্থাৎ নামচা বৰুৱা শৃংগটো। নেক্সট কুৱেশ্যনটিত আছে অংকীয়া নাট ৰচনা কৰিবলৈ শংকৰদেৱে কোনটো ভাষা ব্যৱহাৰ কৰিছিল? অংকীয়া নাট ৰচনা কৰিবলৈ শংকৰদেৱে কোনটো ভাষা ব্যৱহাৰ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, ব্ৰজাৱলী। মনত ৰাখিব অংকীয়া নাট ৰচনা কৰিবলৈ শংকৰদেৱে ব্ৰজাৱলী ভাষাটো ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে স্বতন্ত্ৰ ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? অৰ্থাৎ স্বাধীন ভাৰতৰ গৃহমন্ত্ৰী প্ৰথম কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, চৰ্দাৰ বল্লভভাই পেটেল। মনত ৰাখিব স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী হৈছে বা গৃহমন্ত্ৰী আছিল চৰ্দাৰ বল্লভভাই পেটেল। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে স্বতন্ত্ৰ ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী কোন আছিল? স্বতন্ত্ৰ ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, ৰাজকুমাৰী অমৃত কৌৰ। মনত ৰাখিব স্বতন্ত্ৰ ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী আছিল ৰাজকুমাৰী অমৃত কৌৰ। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন গ্ৰন্থ পাণিনিৰ দ্বাৰা লিখা? তলৰ কোনখন গ্ৰন্থ পাণিনিৰ দ্বাৰা লিখা? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে
অপশ্যন নম্বৰ বি অষ্টাধ্যায়ী মনত ৰাখিব অষ্টাধ্যায়ী নামৰ গ্ৰন্থখন পাণিনিৰ দ্বাৰা লিখা নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিল পদ্ধতিৰ বিষয়ে ডেছ অনুচ্ছেদত উল্লেখ কৰা হৈছে অৰ্থাৎ কোনটো অনুচ্ছেদ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি আৰ্টিকল 61 অৰ্থাৎ 61 নং অনুচ্ছেদ অনুসৰি মনত ৰাখিব 61 নং অনুচ্ছেদ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰি নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ঠাই হিন্দু সভ্যতাৰ পূৰ্বতম স্থান অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি আলমগীৰপুৰ মনত ৰাখিব আলমগীৰপুৰ হৈছে হিন্দু সভ্যতাৰ পূৰ্বতম স্থান নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্বোধনী অধিৱেশন কোন তাৰিখে অনুষ্ঠিত হৈছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্বোধনী অধিৱেশন কোন তাৰিখে অনুষ্ঠিত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1950 চনৰ 28 জানুৱাৰী তাৰিখে মনত ৰাখিব 1950 চনৰ 28 জানুৱাৰী তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্বোধনী অধিৱেশন অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটিত আছে কাঞ্চনজংঘা পৰ্বত হৈছে অৰ্থাৎ তলত উল্লেখিত কোনটো কাঞ্চনজংঘাৰ সৈতে সম্পৰ্কিত বা মিল খায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত মনত ৰাখিব কাঞ্চনজংঘা পৰ্বত হৈছে বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত নেক্সট কুৱেশ্যনটিত আছে সংবিধান সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল সংবিধান সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নিউ দিল্লীত মনত ৰাখিব নতুন দিল্লীত সংবিধান সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন আইনে ভাৰতৰ বাবে ফেডাৰেল প্ৰপত্ৰৰ চৰকাৰ প্ৰদান কৰিছিল নিম্নলিখিত কোনখন আইনে ভাৰতৰ বাবে ফেডাৰেল পত্ৰৰ চৰকাৰ প্ৰদান কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1935 চনৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ জৰিয়তে নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় পতাকাৰ নক্সা ভাৰতৰ সংবিধান সভাই কেতিয়া গ্ৰহণ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1947 চনৰ 22 জুলাই তাৰিখে মনত ৰাখিব স্বাধীনতা পোৱা বছৰটোতে জুলাই মাহৰ 22 তাৰিখে ৰাষ্ট্ৰীয় পতাকাৰ নক্সা ভাৰতৰ সংবিধানে গ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যনটিত আছে পৃথিৱীখনক নীলা গ্ৰহ বুলি কিয় কোৱা হয় পৃথিৱীখনক নীলা গ্ৰহ বুলি কিয় কোৱা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পানী মনত ৰাখিব পৃথিৱীত বেছি সংখ্যক বা বেছিভাগ পানী থকাৰ বাবে পৃথিৱীখনক নীলা গ্ৰহ বুলিও কোৱা হয়